শৈশৱকালতে লিখা এটি কবিতা আপোনালোকলৈ পঢ়াইছোঁ। কবিতাৰ শিৰোনাম আত্মজা। কবি ধীৰাজ দাস। সি ভাবিছিল এদিন তাৰ সপোনবোৰ দিঠক হ'ব। সেই দিঠকেই পাহৰাই পেলাব তাৰ জীৱনৰ সমস্তটো। তাৰে আশাৰে সি খোজ দিছিল জীৱনৰ বাটত। এখোজ দুখোজকৈ সি আগবাঢ়ি আহিছিল বহু বাটত সি পাইছিল বহুতো ধুমুহা, বহুতো যন্ত্ৰণা। বাৰে বাৰে পিছলৈ যাব খোজা বাটত চকুলো মুচি মুচি সি কোনোমতে খামুচি ধৰিছিল। জীৱনত চকুৰ পানী মুচি সাহসেৰে আগবঢ়া জনেহে হেনো সফল হয়, সিও তেনেদৰেই ভাবিছিল। সেয়েহে সি হেজা ধুমুহাকো নেওচি দুৰ্ভেদ্য প্ৰাচীৰৰ দৰে আগুৱাই আহিছিল। তাৰ দুচকুত মাথো এটাই সপোন, সি এদিন সেই দিনটো পাব যিটো দিনত সি হাঁহিব, কেৱল হাঁহিব। সেইদিনা সি পাহৰি যাব তাৰ বেদনাৰে ভৰা স্মৃতিবোৰ, সোঁৱৰণিবোৰ। সি আহি আহি এদিন সেই দিনটোত উপনীত হৈছিল। সঁচাকৈ কি আনন্দময় আছিল তাৰ সেই সোণালী দিনটো। সেইদিনা সি হাঁহিছিল, প্ৰাণ খুলি হাঁহিছিল। বৰষুণৰ শীতল বৰষে তাৰ হিয়া মন জোৰ পেলাইছিল। তাৰ মুখেৰে ওলাই আহিছিল নৱজীৱনৰ গান। এয়া সেই সুমধুৰ দিনটোৱে যে তাক উপহাস কৰিব সি ভবাই নাছিল। হয়তো সি ভাবিছিল সেই দিনটোৰ পৰাই আৰম্ভ হ'ব তাৰ এক নতুন জীৱন, কিন্তু সেয়া নহ'ল। হঠাৎ নাইকিয়া হ'ল তাৰ মুখৰ হাঁহি। বৰষুণ জাগৰ শীতল পৰশৰ সৰণি তাৰ গাত পৰিছিল সূৰুজৰ চোকা ৰ'দ। সেই দিনটোৱেও তাক চকুলোকে উপহাৰ দিলে। নাই, সি আৰু হাঁহিব নিবিচাৰে। অৱশেষত সি বাছি ল'লে এটি পথ, সেই পথ নিজকে নিঃশেষ কৰাৰ, যাৰ নাম আত্মজা।